Hello everyone, good morning. এতিয়া ৰাতিপুৱাৰ সময় হৈছে 5:30 আৰু এনেকুৱা যে উঠিবলৈ লাগিছে এতিয়া যে এনেকুৱা ৰ'দ ওলাব এইকেইদিন যে এনেকুৱা গৰম দিছে গতিকে মানে 5:30 নিচিনা লগা নাই ৰাতিপুৱা যে শীতল বতাহ এটা থাকে ঠাণ্ডা ঠাণ্ডা ফিলিংটো অহা নাই আৰু উঠিলৈ পানী ভৰালোঁ দিওঁ কপৌ কেইজোপাত পানী আৰু দি লওঁ দেখুৱাইছোঁ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ব্লগলৈ আশা কৰিছোঁ ব্লগটো চাই আপোনালোকে ভাল পাব কপৌ কেইজোপাত মই ৰাতিপুৱা এবাৰ আৰু সন্ধিয়া এবাৰ পানী দিওঁ তো কি হয় গোটেই দিনটো ইমান ৰ'দ শুকাই যায় গৰমত গতিকে ৰাতিপুৱা এবাৰ তিয়াই দিওঁ দিনটোৰ কাৰণে চেঁচা হৈ থাকে পানী পাই থাকে আৰু ৰাতি এবাৰ দি দিওঁ ৰাতিপুৱালৈকে খুব ধুনীয়া হৈ থাকে তো সেইটো কাৰণে দুবাৰ দিওঁ আৰু ইয়া হৈ গৈছে দি মোৰ ইফালে টাপতো আছে তো এইখিনি টাপতো অকণকৈ পানী দি দিওঁ ইয়া লাইন লাইনকৈ আৰু ইফালে আমাৰ বতৰৰ ফলো লাগিছে ইয়া চাওক তো এয়া ৰেডি হৈ গ'লোঁ ইফালে ৰেডি হৈ গ'ল তো মিষ্টাৰো ৰেডি হ'ল বাছ আমি যাবলৈ আছে আৰু এতিয়া চাই থাকক অকলে গৈ আছোঁ এয়া ওলাই লৈছোঁ অকণমান ফ্ৰেছ হ'বলৈ আৰু এইফালে আমাৰ মিষ্টাৰ এটা সৰু সৰু টেষ্ট লাগিছে ইমান ধুনীয়া জেগাখিনি একদম ঠাণ্ডা ঠাণ্ডা পুৰা গছ গছনি তো ৱেলকাম টু গুৱাহাটী আৰু আহি পালোঁ গুৱাহাটীলৈ তো কিহৰ কাৰণে গৈ আছোঁ চাই থাকক তো ৰাতিপুৱা ধুমাধুমকৈ ওলাই ল'লোঁ আমাৰ মেৰাজ ফাৰ্ষ্ট টাইম আহিছে গুৱাহাটী আৰু এতিয়া ৰ লাগি চাই আছে কি কি আছে মেৰাজ ন হয় হয় এইটো মানে গম পোৱা নাই লাগিছে তোমাৰ দিল্লীৰ পৰা বি বৰুৱা কলেজ আকৌ চুৰ কৰি আনিছে পিছদিনা আকৌ মই আছোঁ তাত মানে আয়োটো কয় ফিৰোজ খাতুন বি বৰুৱা চিজন চাই কৈছে আপুনি ওলাই দিয়া আছামি হাই এভৰিৱান আৰু এতিয়া গৈ আছোঁ হাইকোৰ্টলৈ অকণমান মিছাৰৰ কাম আছে আৰু ইয়াত দীঘলী পুখুৰী অত্যাচাৰ কৰিছে বাবুৱে হোৱা আমাৰ বাবুৰটো উৎপাত দেখিলে সি নিজে খোজকাঢ়িব লাগে বাটত যিমান মানে নল আছিল চব খুলিব লাগে সেনেকুৱা আৰু সেয়া পাৰ কৰি লৈ কাম শেষ হ'ল আৰু আহিলোঁ নীলাচল পাহাৰ আৰু ইয়াতে আছে আমাৰ মা কামাখ্যা আৰু আজি কামাখ্যা মাৰ ওচৰলৈকে গৈ আছোঁ তো আপোনালোকে চাই থাকক আহি পালোঁ আজি 2 বছৰমান হ'ল অলপ বেবী ঋতু সিটো কৰি লগতে কৰোঁতে দেৰি হ'লকেইটা বহুতে আশা কৰে আহিমকৈ আহিব নাপায় কিন্তু এয়া মাৰ আশীৰ্বাদ মায়ে হঠাতে মাতে আৰু আহিব পায় তো আমাৰ ছেইম কণ্ডিশ্যন হ'ল অহাৰ কোনো প্লেনিং নাছিলে ফটকৈ কালি যাম বুলিকৈ ওলালোঁ তো আহি পালোঁ তো ইয়াৰ পৰা চিৰিজ ষ্টাৰ্টিং মন্দিৰলৈ যোৱাৰ ভক্তৰ ইমান সমাগম ভিৰ আৰু তাতে পূজা কৰিলৈ বহুত মনটো শান্তি লাগে ইয়াত আপোনাৰ একদম টাইমো ধৰা বন্ধা নাই বা একো তেনেকুৱা নাই আপোনাৰ একদম ইমান ফ্ৰী নহয় মাৰ ইয়াত আহি পেলাই বহি আপুনি যিমান দেৰি ইচ্ছা বহক একদম বহুত শান্তি লাগে মন্দিৰ আহি পোৱাৰ লগে লগে কৈছিলোঁ যে এয়া মায়ে যেতিয়া মাতে আমাক তেতিয়াহে আমি ইয়ালৈ আহিব পাৰোঁ কথাটো কিন্তু সঁচা মোৰ মা যিহেতুকে আজি আমাৰ লগত আহিছে মায়ে আজিলৈকে কামাখ্যা মন্দিৰ আহি পোৱা নাই আজিতো আহিলেই বাৰু সেয়াও মানে ছাডেনলি অহা হৈছে আৰু
ইমান সৰুৰ পৰা আমি ডাঙৰ হ'লোঁ, বহুতবাৰ কামাখ্যা মাৰ ওচৰলৈ আহিলোঁ, তথাপিও মা এদিনো আমাৰ লগত আহিব মানে সেই চান্সটো নহ'লে মানে কৈছোঁ নহয়, মায়ে যেতিয়া মাতিব তেতিয়াহে মানে আপুনি ইয়াত আহিব পাব, নহ'লে কোনো মানে ৰাস্তা নাই। তো মা বহুত ভাল পাইছে আমাৰ লগত আহি। তো ময়ো বহুত সুখী কাৰণ মায়ে আমাক চাওঁতে গৃহস্থী কৰোঁতে সেনেকৈ মানে আহাই নহ'ল। তো আজি ফাইনেলি মা আহিল, মাৰ মনৰ আশা এটা পূৰণ হ'ল। এই আমাৰ প্ৰসাদ লৈ গৈ পেলাই খাই আছোঁ ওপৰত। আমাৰ পূজা কৰি হৈ গ'ল আৰু ঘৰলৈ উভতিছোঁ, আৰু মাক বহুত বহুত ধন্যবাদ। মাৰ ইচ্ছা হোৱাৰ কাৰণে আজি আমাৰ মায়ে দৰ্শন কৰিব পাৰিলে, আৰু আমি দৰ্শন কৰিব পাৰিলোঁ পুনৰবাৰ। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ভিডিঅ'টি চাই কেনে লাগিল জনাবলৈ নাপাহৰিব, আৰু যদি আপুনি মোৰ চেনেললৈ নতুন আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানতে ৰাখিছোঁ, বাই বাই। লগ পাইছোঁ আন এটি নতুন ভ্লগৰ সৈতে।